শিৱসাগৰ জিলা পৰিবহণ বিষয়া আৰু শিৱসাগৰ পৌৰসভাৰ টুকলগী কাণ্ডৰ এক বিৰোধিতা ঘন কুঁৱলীৰ বাবে পুৱা 7 বজাৰ পৰা সন্ধিয়া 7 বজালৈ প্ৰদান কৰা ই ৰিক্সা চলাচলৰ অনুমতি আজিও নকৰিলে বাতিল 2 জানুৱাৰীত প্ৰদান কৰা এই নিৰ্দেশ বাতিল নোহোৱাত সমস্যাৰ সন্মুখীন হৈছে ই ৰিক্সা চালকসকল পেটে পেটে খাই থকা ই ৰিক্সা চালকৰ মূৰত মাধমাৰ মূৰত ক্ষোভিত হৈছে শিৱসাগৰ ৰিক্সা আমি পুনৰ কৈছোঁ শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক ফৰিদ আলীৰ ৰিপৰ্ট আহি পৰিছে এই মুহূৰ্তত শিৱসাগৰ জিলা পৰিবহণ বিষয়া আৰু শিৱসাগৰ পৌৰসভাৰ টুকলগী কাণ্ডৰ বিৰোধিতা কৰা দেখা গৈছে ঘন কুঁৱলীৰ বাবে পুৱা 7 বজাৰ পৰা সন্ধিয়া 7 বজালৈ প্ৰদান কৰা ই ৰিক্সা চলাচলৰ অনুমতি আজিও নকৰিলে বাতিল 2 জানুৱাৰীত প্ৰদান কৰা এই নিৰ্দেশ বাতিল নোহোৱাত সমস্যাৰ সন্মুখীন হৈছে ৰিক্সা চালকৰ মাজত আৰু যেহেতু পেটে ভাতে খাই থকা ৰিক্সা চালকৰ মূৰত এতিয়া মাধমাৰ মূৰত ক্ষোভিত হৈছে শিৱসাগৰ ৰিক্সা এই সন্দৰ্ভত পুনৰ আমি আগবঢ়াইছোঁ সমগ্ৰ দৃশ্য আমাৰ শিৱসাগৰত ই ৰিক্সাৰ মূল সমস্যাটো হ'ল বিভিন্ন সমস্যা আছে তাৰ মাজত বৰ্তমান এই মুহূৰ্তত মূল সমস্যাটো হ'ল আমাৰ পুৱা 7 বজাৰ পৰা গধূলি 7 বজালৈকে চলাবলৈ দিছে 7 বজাৰ পিছত যদি আমি ই ৰিক্সা চলাওঁ তেতিয়া হয়তো প্ৰশাসনৰ ওপৰলৈকে আমাৰ নিৰ্দেশ আছে আৰু যান বাহন আৰক্ষী আমাক ধৰি দি পেলাই 1000 পৰা 2000 টকা ফাইন কাটে এতিয়া কথাটো হ'ল আমি ই ৰিক্সাসকলে অকল নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰা নাই আমি এজন যাত্ৰীক এঠাইৰ পৰা আন ঠাইলৈ কম সময়ত নিওঁ তেখেতে গন্তব্যস্থানত 10 টকাৰ বিনিময়ত পহুচাওঁ আৰু সিদিনা শিৱসাগৰৰ ৰংঘৰৰ যিটো প্ৰকল্প উদ্বোধন কৰিবলৈ আহিছিলে আমাৰ অসমৰ মাননীয় মন্ত্ৰীগৰাকী তেখেতৰ অনুষ্ঠানতো আমাৰ সকলো ই ৰিক্সাই আমি সেই তালৈ যোৱা আমাৰ বিশেষ ব্যক্তিসকলক আমি অনা নিয়া কৰিছোঁ ৰাইট এইটো সঁচা তাৰ পাৰিশ্ৰমিক আমাক কিবা এটা দিছে কিন্তু তাতো আমি কাম কৰিছোঁ অকল যে ই ৰিক্সাসকলে নিজৰ স্বাৰ্থৰ কাৰণে ই ৰিক্সাখন চলাইছোঁ তেনে নহয় যাত্ৰী সুৰক্ষাৰ কাৰণে আমি কাম কৰিছোঁ আৰু আপোনাক দেখাইছোঁ যোৱা জানুৱাৰী মাহৰ 2 তাৰিখেই পথ সুৰক্ষা সমিতি হৈ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা এখন নটিচ ওলাইছিলে জানুৱাৰী 2 তাৰিখৰ পৰা ই ৰিক্সা শিৱসাগৰত 7 বজাৰ পৰা গধূলি 7 বজালৈ চলিব আমি তাত নতহিলে মানি লৈছিলোঁ কাৰণ কেলে কুঁৱলী আছিলে এতিয়া আজি মাৰ্চৰ 1 তাৰিখ এতিয়াতো কুঁৱলী নাই এই বিষয়ে আমি মাননীয় উপায়ুক্ত মহোদয় অতিৰিক্ত উপায়ুক্ত মহোদয় পৌৰনীতি বাইদেউ আৰু শেষত মাননীয় পৰিবহণ বিষয়াগৰাকীক অৱগত কৰিছোঁ কিন্তু এই মুহূৰ্তলৈকে আমি সুদুত্তৰ নোপোৱাৰ বাবে আজি আপোনালোকৰ কাষ চাপিবলৈ বাধ্য হৈছোঁ আপোনালোকৰ এই সন্মানীয় সংবাদ মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান কৰিছোঁ আমাৰ দুখৰ এই কাটৰ অনুৰোধ আপুনি শুনক এই সন্দিক্ষণত আমি আপোনাক সকাহ দিব বুলি আমি আশা কৰিছোঁ আৰু আমি একোজন সচেতন ভোটাৰ অকল মই নহয় মোৰ দেশত কিন্তু মোৰ ঘৰত 34 জন আছে আমি আপোনালোকৰ পক্ষতে আছোঁ কিন্তু আমাকো আপোনালোকে সকাহ দিব লাগিব তেতিয়া আমি আপোনালোকক অদূৰ ভৱিষ্যতে সন্মান দিবলৈ আমি আশা কৰিম ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী